আজি জানো আহক আমাৰ এই বিশেষ প্ৰতিবেদনৰ দ্বাৰা কুঁহিয়াৰ ৰস পান কৰিলে বা কুঁহিয়াৰ ৰস খালে কি কি ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে বা আমাৰ শৰীৰৰ বাবে কুঁহিয়াৰ ৰস কিয় উপকাৰী। কুঁহিয়াৰ ৰস পান কৰিলে বহু ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। গৰমৰ দিনত কুঁহিয়াৰ ৰসে আমাক সকাহ দিয়ে। মিঠা মিঠা কুঁহিয়াৰ ৰস সকলো মানুহৰে প্ৰিয়। গ্ৰীষ্মকালত এগিলাচ মিঠা কুঁহিয়াৰ ৰসে অৱসাদ দূৰ কৰে। গৰমৰ দিনত বজাৰত পোৱা শীতল পানীৰ লগত প্ৰচুৰ পৰিমাণে খোৱা এবিধ পানীয়ে হৈছে কুঁহিয়াৰ ৰস। গৰমৰ দিনত কুঁহিয়াৰ ৰস খালে আপোনাৰ শৰীৰ ঠাণ্ডা হৈ পৰে। গৰমৰ দিনত শৰীৰত পানীৰ পৰিমাণো কমি যায়, যিহেতু কুঁহিয়াৰ ৰসে আমাৰ শৰীৰৰ বাবে খুবেই উপযোগী। কুঁহিয়াৰ অধিক পৰিমাণে ভাৰতত উৎপাদন হয়। কুঁহিয়াৰ যদিও ফল নহয়, ইয়াক ফলৰ ভিতৰত ধৰা হয়। কুঁহিয়াৰ ৰসত অধিক মাত্ৰা চেনি থাকে। কুঁহিয়াৰ গা গছডালক চেপি ৰস উলিওৱা হয় আৰু বিভিন্ন ধৰণে ইয়াক ব্যৱহাৰ কৰিব পাৰি। সোৱাদত মিঠা হোৱা স্বত্তেও বহুতো ৰোগ নিৰাময় কৰাৰ বাবেও কুঁহিয়াৰ ব্যৱহাৰ কৰা হয়। ডায়েবেটিছ ৰোগীসকলৰ বাবে লাভদায়ক কুঁহিয়াৰ ৰস। জণ্ডিছ, হেপাটাইটিছ ৰোগ থকা ৰোগীসকলক কুঁহিয়াৰ ৰস খাবলৈ কোৱা হয়। কুঁহিয়াৰ ৰসত থকা নেচাৰেল চুগাৰ যিয়ে গ্লাইচেমিক ইণ্ডেক্সৰ লগতে তেজত থকা গ্লুক'জৰ মাত্ৰাও নিয়ন্ত্ৰিত কৰি ৰাখে। কুঁহিয়াৰ ৰসে পেট পৰিষ্কাৰ কৰাৰ বাবেও উপযোগী। কুঁহিয়াৰত যথেষ্ট পৰিমাণৰ আইৰণ থাকে, যি তেজ বিশুদ্ধ কৰাত সহায় কৰে। কুঁহিয়াৰ ৰসে শৰীৰক তাৎক্ষণিক শক্তি প্ৰদান কৰে। কুঁহিয়াৰ ৰসত থকা কেলছিয়াম, মেগনেছিয়াম, মেংগানিজ, পটাছিয়াম আৰু আইৰণে শৰীৰত এপ্লাইন হিচাপে কাম কৰে, যাৰ ফলত কেঞ্চাৰ ৰোগৰ সম্ভাৱনা যথেষ্ট দূৰ কৰি ৰাখে। গৰমৰ দিনত মহিলাসকলে ভোগা ইউৰিনেৰী এচিডিটি আৰু জ্বলন সমস্যাও কুঁহিয়াৰ ৰস পান কৰিলে দূৰ কৰিব পাৰে। আনহাতে কুঁহিয়াৰ ৰসে দাঁত চাফা কৰে। ছালৰ দাগ দূৰ কৰাটো সহায় কৰে কুঁহিয়াৰ ৰসে। আপোনাৰ যদি মুখৰ উজ্জ্বলতা কমিছে, কুঁহিয়াৰ ৰস খালে চাব আপোনাৰ মুখৰ উজ্জ্বলতাও বৃদ্ধি পাব। কুঁহিয়াৰ ৰস ছালত লগালে বিভিন্ন চৰ্ম ৰোগৰ সমস্যা দূৰ কৰে। গৰমৰ দিনত কুঁহিয়াৰ ৰস খালে শৰীৰৰ লগতে মন সতেজ কৰি ৰাখে। গতিকে আপুনি কোনো পেকেট জুচ বা কোল্ড ড্ৰিংকছ পান কৰাতকৈ এগিলাচ কুঁহিয়াৰ ৰস খালে আপোনাৰ খুবেই লাভজনক। আজি জানো আহক আমাৰ এই বিশেষ প্ৰতিবেদনৰ দ্বাৰা কুঁহিয়াৰ ৰস পান কৰিলে বা কুঁহিয়াৰ ৰস খালে কি কি ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে বা আমাৰ শৰীৰৰ বাবে কুঁহিয়াৰ ৰস কিয় উপকাৰী। কুঁহিয়াৰ ৰস পান কৰিলে বহু ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। গৰমৰ দিনত কুঁহিয়াৰ ৰসে আমাক সকাহ দিয়ে। মিঠা মিঠা কুঁহিয়াৰ ৰস সকলো মানুহৰে প্ৰিয়। গ্ৰীষ্মকালত এগিলাচ মিঠা কুঁহিয়াৰ ৰসে অৱসাদ দূৰ কৰে। গৰমৰ দিনত বজাৰত পোৱা শীতল পানীৰ লগত প্ৰচুৰ পৰিমাণে খোৱা এবিধ পানীয়ে হৈছে কুঁহিয়াৰ ৰস। গৰমৰ দিনত কুঁহিয়াৰ ৰস খালে আপোনাৰ শৰীৰ ঠাণ্ডা হৈ পৰে। গৰমৰ দিনত শৰীৰত পানীৰ পৰিমাণো কমি যায়, যিহেতু কুঁহিয়াৰ ৰসে আমাৰ শৰীৰৰ বাবে খুবেই উপযোগী। কুঁহিয়াৰ অধিক পৰিমাণে ভাৰতত উৎপাদন হয়। কুঁহিয়াৰ যদিও ফল নহয়, ইয়াক ফলৰ ভিতৰত ধৰা হয়। কুঁহিয়াৰ ৰসত অধিক মাত্ৰা চেনি থাকে। কুঁহিয়াৰ গা গছডালক চেপি ৰস উলিওৱা হয় আৰু বিভিন্ন ধৰণে ইয়াক ব্যৱহাৰ কৰিব পাৰি। সোৱাদত মিঠা হোৱা স্বত্তেও বহুতো ৰোগ নিৰাময় কৰাৰ বাবেও কুঁহিয়াৰ ব্যৱহাৰ কৰা হয়। ডায়েবেটিছ ৰোগীসকলৰ বাবে লাভদায়ক কুঁহিয়াৰ ৰস। জণ্ডিছ, হেপাটাইটিছ ৰোগ থকা ৰোগীসকলক কুঁহিয়াৰ ৰস খাবলৈ কোৱা হয়। কুঁহিয়াৰ ৰসত থকা নেচাৰেল চুগাৰ যিয়ে গ্লাইচেমিক ইণ্ডেক্সৰ লগতে তেজত থকা গ্লুক'জৰ মাত্ৰাও নিয়ন্ত্ৰিত কৰি ৰাখে। কুঁহিয়াৰ ৰসে পেট পৰিষ্কাৰ কৰাৰ বাবেও উপযোগী। কুঁহিয়াৰত যথেষ্ট পৰিমাণৰ আইৰণ থাকে, যি তেজ বিশুদ্ধ কৰাত সহায় কৰে। কুঁহিয়াৰ ৰসে শৰীৰক তাৎক্ষণিক শক্তি প্ৰদান কৰে। কুঁহিয়াৰ ৰসত থকা কেলছিয়াম, মেগনেছিয়াম, মেংগানিজ, পটাছিয়াম আৰু আইৰণে শৰীৰত এপ্লাইন হিচাপে কাম কৰে, যাৰ ফলত কেঞ্চাৰ ৰোগৰ সম্ভাৱনা যথেষ্ট দূৰ কৰি ৰাখে। গৰমৰ দিনত মহিলাসকলে ভোগা ইউৰিনেৰী এচিডিটি আৰু জ্বলন সমস্যাও কুঁহিয়াৰ ৰস পান কৰিলে দূৰ কৰিব পাৰে। আনহাতে কুঁহিয়াৰ ৰসে দাঁত চাফা কৰে। ছালৰ দাগ দূৰ কৰাটো সহায় কৰে কুঁহিয়াৰ ৰসে। আপোনাৰ যদি মুখৰ উজ্জ্বলতা কমিছে, কুঁহিয়াৰ ৰস খালে চাব আপোনাৰ মুখৰ উজ্জ্বলতাও বৃদ্ধি পাব। কুঁহিয়াৰ ৰস ছালত লগালে বিভিন্ন চৰ্ম ৰোগৰ সমস্যা দূৰ কৰে। গৰমৰ দিনত কুঁহিয়াৰ ৰস খালে শৰীৰৰ লগতে মন সতেজ কৰি ৰাখে। গতিকে আপুনি কোনো পেকেট জুচ বা কোল্ড ড্ৰিংকছ
পান কৰাতকৈ এগিলাচ কুঁহিয়াৰ ৰস খালে আপোনাৰ খুবেই লাভজনক।